সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি ৰক্ষাৰ্থে চৰকাৰক দাবী সদৌ অসম ছাত্ৰ সন্থাৰ। সুধাকণ্ঠৰ জীৱনী পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ লগতে বৰেণ্য শিল্পীগৰাকীৰ নামত বিশ্ববিদ্যালয়ত আসন প্ৰতিষ্ঠা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এক গৱেষণা প্ৰতিষ্ঠান স্থাপনৰ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে গুৱাহাটীৰ ৰেল ষ্টেচন নামাকৰণ কৰাৰ লগতে শিল্পীগৰাকীৰ স্মৃতিত এখন বিশেষ ৰেলৰ চলাচল আৰম্ভ কৰাৰো আহ্বান ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। ইফালে দীঘলীপুখুৰীৰ সুধাকণ্ঠৰ প্ৰতিমূৰ্তিৰ তলত আছুৰ বিশেষ শ্ৰদ্ধাঞ্জলি বন্তি প্ৰজ্বলন কৰি সুধাকণ্ঠক স্মৰণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। আমি গৱেষণা কৰিবৰ কাৰণে বিশ্ববিদ্যালয়ত আসন স্থাপন কৰিব লাগে, আন্তঃৰাষ্ট্ৰীয় এটা গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিব লাগে, গুৱাহাটী ৰেল ষ্টেচনটোৰ নাম ভূপেন হাজৰিকাৰ নামত দিব লাগে, পদক্ষেপ ল'ব লাগে, আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে ভূপেনৰ নাম আমি গৱেষণা কৰিবৰ কাৰণে বিশ্ববিদ্যালয়ত আসন স্থাপন কৰিব লাগে, আন্তঃৰাষ্ট্ৰীয় এটা গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিব লাগে, গুৱাহাটী ৰেল ষ্টেচনটোৰ নাম ভূপেন হাজৰিকাৰ নামত দিব লাগে, পদক্ষেপ ল'ব লাগে, আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে ভূপেনৰ নাম আমি গৱেষণা কৰিবৰ কাৰণে বিশ্ববিদ্যালয়ত আসন স্থাপন কৰিব লাগে, আন্তঃৰাষ্ট্ৰীয় এটা গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিব লাগে, গুৱাহাটী ৰেল ষ্টেচনটোৰ নাম ভূপেন হাজৰিকাৰ নামত দিব লাগে, পদক্ষেপ ল'ব লাগে।